গুৰেশ্বৰত অসম গণ পৰিষদৰ নিৰ্বাচনী কুচকাৱাজ সমাগত বিটিচি পৰিষদীয় নিৰ্বাচন ক্ৰমত তৎপৰ হৈ পৰিছে শাসক বিৰোধী দল সমান্তৰালভাৱে গুৰেশ্বৰতো অসম গণ পৰিষদ দলে সাংগঠনিক শক্তি বৃদ্ধি কৰাৰ লক্ষ্যৰে সোমবাৰে গুৰেশ্বৰৰ বৰঘুলি প্ৰেক্ষাগৃহত এক দলীয় সভা অনুষ্ঠিত কৰে সভাত অসম গণ পৰিষদৰ কৃষক পৰিষদৰ সভাপতি তথা গুৰেশ্বৰ বিধানসভাৰ তত্ত্বাৱধায়ক পৰেশ বৈশ্যই মন্তব্য কৰি কয় বিটিআৰৰ আগন্তুক পৰিষদীয় নিৰ্বাচনত অসম গণ পৰিষদ দলে 10টা পৰিষদত অকলেই নিৰ্বাচন খেলিব কংগ্ৰেছে শান্তি উন্নয়ন আৰু সমন্বয় ধ্বংস কৰিব তেওঁলোক ভ্ৰষ্টাচাৰী বিটিআৰ অঞ্চলত বড়োসকলৰ লগতে সকলো জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষিত হওক কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ বিটিআৰ অঞ্চলত আহি ক্ষমতাৰ হস্তগত কৰিব বিচাৰিছে এইটোৰ আমি বিৰোধিতা কৰিছো আমি জনগণক আহ্বান জনাইছো কংগ্ৰেছক ঠাই নিদিব কাৰণ আমি বিটিআৰ অঞ্চলত জনগোষ্ঠীসকলৰ মাজত ভাতৃঘাতী সংঘৰ্ষ বিচৰা নাই কংগ্ৰেছে শান্তি উন্নয়ন আৰু সমন্বয় ধ্বংস কৰিব তেওঁলোক ভ্ৰষ্টাচাৰী অসম গণ পৰিষদ দলে পৰিষদীয় নিৰ্বাচনত মৃত্যতা সন্দৰ্ভত কোনো ধৰণৰ আলোচনা কৰা নাই বিটিআৰত 10টা পৰিষদীয় সমষ্টিত অগপ দলে অকলে নিৰ্বাচন খেলিব আনহাতে অগপৰ নেতা কলিমুদ্দিন আহমেদে মত বিনিময় কৰি কয় তামুলপুৰ জিলাৰ গুৰেশ্বৰ বিধানসভা সমষ্টিৰ 3টা পৰিষদৰ 27 নং নাগৰিজুলি সমষ্টিত নিৰ্বাচন খেলাটো নিশ্চিত শুক্লাই চেৰফং সমষ্টিত আৰু গুৰেশ্বৰ সমষ্টিত নিৰ্বাচন খেলাৰ কথাটো চিন্তা কৰি থকা হৈছে সভাত অগপৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে বহু কেইজন নেতা কৰ্মী উপস্থিত থাকে বিটিআৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বৰভূমিত যাতে আমি অসম গণ পৰিষদৰ সাংগঠনিক ভেটি শক্তিশালী কৰিব পাৰোঁ 1985 চনৰ পূৰ্বৰ ভেটি আমি যাতে ঘূৰাই আনিব পাৰোঁ তাৰ কাৰণে আমি আজি গুৰেশ্বৰ বিধানসভা সমষ্টিৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিলোঁ আমাৰ তামুলপুৰ সমষ্টিৰ সন্মানীয় সভাপতি গুৰেশ্বৰ সমষ্টিৰ সভাপতি সম্পাদক প্ৰমুখ্যে কেন্দ্ৰীয় প্ৰতিনিধি ইয়াত উপস্থিত আছে নিশ্চিতভাৱে বিটিআৰত আমি দুটা লক্ষ্য হিচাপে আমি আগবাঢ়িছোঁ প্ৰথম কথাটো হ'ল যে বড়োসকলে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে দীৰ্ঘদিন ধৰি যি আন্দোলন কৰিছিল আৰু আন্দোলনৰ ফলশ্ৰুতিত আজি শান্তি চুক্তি হৈছে উন্নয়নৰ চুক্তি হৈছে তাত আমি 100% সমৰ্থন কৰিছিলোঁ আৰু কৰি আছোঁ এতিয়াও আমি বিটিআৰৰ যাতে পৰিষদত অধিক ক্ষমতা আমি কেন্দ্ৰ বা ৰাজ্যৰ পৰা আজৰি আনিব পাৰোঁ তাৰ পক্ষত আমি আছোঁ একেদৰে বিটিআৰ সমষ্টিত আমি 10টাকৈ পৰিষদীয় সমষ্টিত নিৰ্বাচনত অংশগ্ৰহণৰ কথা আমি চিন্তা চৰ্চা কৰিছোঁ শেহতীয়াভাৱে আমাৰ অসম গণ পৰিষদৰ নেতৃত্বই চিন্তা কৰিছে যিহেতু আমি আঞ্চলিক দল বিটিআৰত থকা সকলো আঞ্চলিক দল যদি একত্ৰিত হয় আমাৰো যিটো আঞ্চলিকতাবাদ ভাৱধাৰা সেইটো নিশ্চিতভাৱে অক্ষুণ্ণ থাকিব আৰু একেদৰে সমভাৱাপন্ন দলসমূহ যদি একত্ৰিত হয় প্ৰয়োজন সাপেক্ষে যদি ইউপিপিএলে বিচাৰে ইউপিপিএলৰ সন্মানীয় সভাপতি বা বিটিচি প্ৰধানে যদি বিচাৰে বিটিআৰ প্ৰধানে যদি বিচাৰে আমি দায়িত্ব ল'বলৈ সাজু আছোঁ একেদৰে যদি বিপিএফৰ প্ৰধান হাগ্ৰামা মহিলাৰী বিচাৰে আমি দায়িত্ব ল'বলৈ সাজি আছোঁ কিন্তু আমি বিচাৰিছোঁ যে আঞ্চলিকতাবাদ শক্তিশালী হওক বিটিআৰ অঞ্চলত বড়োসকলৰ লগতে সকলো জনগোষ্ঠী সুৰক্ষিত হওক অধিক সক্ৰিয়তাৰে উন্নয়নৰ ক্ষেত্ৰত যাতে আমি একেলগে কাম কৰিব পাৰোঁ সেইটো আমি অসম গণ পৰিষদে বিচাৰিছোঁ আপোনালোকে জানে যে যেতিয়াই আমি ক্ষমতাত আছিলোঁ এই বিটিআৰ ভূমিত বা এই বড়োভূমিত আমি উন্নয়নৰ মাপকাঠি উন্নয়নৰ শক্তি আমি আগত লৈ জনগণৰ সেৱা কৰিছিলোঁ আৰু এতিয়াও সেই চিন্তা আমি অব্যাহত ৰাখিছোঁ কিন্তু মই আপোনালোকৰ মাধ্যমেদি এই 5খন জিলাৰ বড়োভূমিৰ সকলো জনগোষ্ঠীলৈ মই হাতযোৰ কৰিছোঁ আহ্বান জনাইছোঁ মই এজন আমাৰ অসম গণ পৰিষদৰ ভাতৃ সংগঠনৰ সভাপতি হিচাপে বা এজন মই সেৱক হিচাপে যে কংগ্ৰেছে যি মনোভাৱ লৈ বড়োভূমিৰ মাজলৈ আহিছে খেল এখন হ'ব বুলি কৈ সন্মানীয়
কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ বিটিআৰ অঞ্চললৈ আহি তেওঁলোকে ক্ষমতাত হস্তগত কৰিব বিচাৰিছে, এইটোত আমি বিৰোধ কৰিছোঁ। আমি জনগণক আহ্বান জনাইছোঁ যে কংগ্ৰেছক ঠাই নিদিব, কাৰণ আমি আকৌ ভাতৃঘাতী সংগঠন হ'ব বিচৰা নাই। আমি এই বিটিআৰ অঞ্চলত আমি জনগোষ্ঠীসকলৰ মাজত ভাতৃঘাতী সংঘৰ্ষ আৰু আমি বিচৰা নাই। আমি বিচাৰিছোঁ শান্তি, আমি বিচাৰিছোঁ উন্নয়ন, আমি বিচাৰিছোঁ সমন্বয়। এই শান্তি, উন্নয়ন আৰু সমন্বয় এই কংগ্ৰেছে ধ্বংস কৰিব। তেওঁলোক ভ্ৰষ্টাচাৰী। তেওঁলোকৰ শাসনত তেওঁলোকে যি সময়ত 2001 চনৰ পৰা শেহতীয়াভাৱে 15 বছৰ শাসন কৰিছিল, সেই শাসনত ভাতৃঘাতী সংঘৰ্ষৰ নজৰ অসমৰ ৰাইজে জানে, এতিয়াও পাহৰা নাই। আজি বিটিআৰ অঞ্চলত যি ভাতৃঘাতী সংঘৰ্ষত তেওঁলোকৰ নেতৃত্বত যি কলা ডাৱৰ চানি ধৰিছিল, আজি আমাৰ বিটিআৰ অঞ্চলে পাহৰি যোৱা নাই। যি প্ৰয়াত হিতেশ্বৰ শইকীয়াই প্ৰথম চুক্তি BSc চুক্তি 1992 চনত কৰি সেই চুক্তিৰ ৰূপায়ণৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, বৰঞ্চ আমাৰ তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বড়োসকলক নিৰাপত্তা দিয়াৰ কাৰণে শান্তি চুক্তিত এখোজ আগবাঢ়ি যোৱাৰ কাৰণে যি ভূমিকা গ্ৰহণ কৰিছে, সেইটো আদৰণীয়। বিটিআৰত যিহেতু বিজেপি ইতিমধ্যে এলাইজ নকৰোঁ বুলি কৈছে, AGP কিবা আলোচনা কৰিছে নেকি ইউপিপি দলৰ লগত বা এলাইজৰ ক্ষেত্ৰত? নাই, আমি বিজেপিৰ লগত কোনো ধৰণৰ আলোচনা কৰা নাই আৰু আমি কৰিবলৈ ইচ্ছা কৰা নাই। আমি আঞ্চলিক, মই ক'লো শুনক যে আমি আঞ্চলিক দল, আমাৰ আঞ্চলিকতাবাদ ভাৱধাৰা আমি অক্ষুণ্ণ ৰাখিব বিচাৰিছোঁ। আঞ্চলিকতাবাদত ক্ষতি নোহোৱাকৈ যাতে আমি অসমৰ লগতে বিটিআৰ ভূমিক আমাৰ সকলো ৰাইজক যাতে আমি সুৰক্ষিত কৰিব পাৰোঁ, আমি আশা ৰাখিছোঁ যে UPPLৰ নেতৃবৃন্দই নিশ্চিতভাৱে আমাৰ আহ্বানত সঁহাৰি জনাব। আৰু ইতিমধ্যে আমি ইংগিত পাইছোঁ। একেদৰে BPFৰ প্ৰধান হাগ্ৰামা মহিলাৰীও আহ্বান জনাব, আমি আহ্বান জনাইছোঁ যে তেওঁলোকেও যাতে আমাৰ আহ্বানক সঁহাৰি দিয়ে। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় সমিতিয়ে যি 10টা সমষ্টিৰ অত্যাচলৰ নীতিৰে নিৰ্বাচন খেলিবলৈ বিচাৰিছে, আমি গোৰেশ্বৰ সমষ্টিৰ আমাৰ 3টা BTD সমষ্টি পৰে। আমি এই 3টা সমষ্টিৰ ভিতৰত 27 নং নাগৰিকীয় সমষ্টিত আমি নিৰ্বাচন খেলিবলৈ ইতিমধ্যে প্ৰস্তুত হৈছোঁ আৰু আমি চেষ্টা কৰিছোঁ যাতে শুক্লেশ্বৰ আৰু গোৰেশ্বৰ যাতে আমি নিৰ্বাচন খেলিব পাৰোঁ, তাৰ উদ্দেশ্য আগত ৰাখিয়েই আমি বিভিন্ন সময়ত সপ্তাহটো মোটামুটি 3-4 দিন আমি গোটেই অঞ্চলত আমি সাংগঠনিক দিশৰ ক্ষেত্ৰত সভা সমিতি পাতিছোঁ আৰু আজি এই বৰঘৰী অঞ্চলত আমি কেন্দ্ৰীয় সমষ্টি সমিতিৰ কেন্দ্ৰীয় সাধাৰণ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আমি কিছুমান কাৰ্যসূচী, কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছোঁ যাতে আমাৰ সংগঠনটো গোৰেশ্বৰ অঞ্চলত শক্তিশালী হয়। তাৰ কাৰণে কিছুমান দায়িত্ব দি আমি সাংগঠনিক দিশৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত 1 মাহৰ সময়লৈ আমি কিছুমান প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। এই সমষ্টিটো ইতিমধ্যে দখলত আছে বৰ্তমান আপোনালোকে কিমান উন্নয়ন হোৱা বুলি কৈছে আপোনালোকে? এতিয়া উন্নয়ন কিমান হৈছে এইটো ৰাইজে জানিব, মই আজি নকওঁ, ৰাইজে তাৰ বিশ্লেষণ কৰিব। গোৰেশ্বৰৰ পৰা প্ৰণৱ ডেকাৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।